हेलो गाइज আজি মোৰ মাথা বহুত বেছি গৰম হৈ আছে। আজি মই জিতি মুখ দি কৈ দিব পাৰো, প্লিজ মুখ বেয়া না পাব, কাৰণ জীৱনত কৰিবলগীয়া মানুহৰ বহুত কাম আছে, কিন্তু আমাৰ গাঁৱৰ কিছুমান মানুহ গোটেই দিন খালি মিটিং কৰি থাকে। যেতিয়াই দেখিবা যতে দেখিবা কি কৰি আছে, মিটিং কৰি আছে। ফোন কৰো কত ভাই মিটিংত আছো, মৰ্নিংত উঠি মানুহে চাহ খাই সিহঁতে মিটিং কৰে। কি ইমান মিটিং মই এটু জানিব বিচাৰো। আরে হিয়তে কাম নকৰে 50 টকাৰ মিটিং কৰিলে 500 টকাৰ। খেল এখন পাতিছে, খেল বাহাৰ মে যাক, আগত কি কৰিব মিটিং কৰিব। ইয়াত দুটা কেপ্টেইন হাতত কইন লৈ টচ কৰাৰ কাৰণে বহি আছে। ইয়াত হিয়তৰ মিটিংত সম্বৰ্ধনা জনাব শেষ হোৱা নাই। প্লেয়াৰ আহিছে 22টা, মিটিং কৰিব আহিছে 30টা। তাৰ মাজত 29 টো চিফ গেষ্ট আৰু এটা দালাল। কোনে কাক গামোচা পিন্ধাব পিছত নোৱাৰি গেষ্টক গামোচা পৰাই আছে। মাৰ্কেটত যোনে কোনো দেখিব নোৱাৰে হিয় মিটিংত গৈ গেষ্ট বনি বহি আছে। গেষ্ট বনাৰ কাৰণে ইলিজিবিলিটি কি আছে, খালি সাৰ খৰচা দিলে হল, তাকো গেষ্ট বনাই দিয়ে। আবে সালে समझ रहे हो। গাঁৱত এটা ডাস্টবিন বহাব, তাৰ কাৰণেও মিটিং কৰি আছে। এই মিটিংত চাহ আৰু সিংগাৰা গেষ্টে আনিছে, এটু খাই প্লেটটো ডাস্টবিনত পেলাই ডাস্টবিনৰ উদ্ঘাটন কৰিছে। এতিয়াবাতো মোৰ লাগে হিয়তে সালাত জন্ম হৈছে মিটিং কৰিব কাৰণে। মিটিং কৰি ব্ৰেইনটো এনেকে এফেক্ট পৰি যায়, হিয়তে কনফিউজ হৈ যায় যে তাৰ মিটিংত চিফ গেষ্ট কেটা আহিব। মিটিংত আহিছে মানুহ 10 জন, চিফ গেষ্ট আহি গৈছে 11 জন। চেয়াৰ আনিছে 5টা, এতিয়া 5 জন যোনে চেয়াৰত বহি আছে হি মনত ভয়ত আছে, মুখ নি উঠাই দিয়ে। তাৰ পিছত নিজৰ অকাত অনুযায়ী সিটবিলাক চেঞ্জ হৈ থাকে। বিশ্বাস কৰক লাষ্ট ইয়াৰ এটা মিটিংত গৈছিলো, যত যাই দেখো সবে চিফ গেষ্ট। ইভেন্ট যোনে অৰ্গেনাইজ কৰিছে প্ৰগ্ৰাম হিও চিফ গেষ্ট। চিফ গেষ্টৰ সন্মান জনে আছে, চিফ গেষ্টে স্পিচ দি আছে, চিফ গেষ্টে শুনি আছে, চিফ গেষ্টে খোৱা দি আছে, চিফ গেষ্টে খাই আছে, আৰু প্ৰগ্ৰাম শেষ কৰি চিফ গেষ্টে নিজৰ টেবুল চেয়াৰটো হাতত লৈ ঘৰত গৈ আছে। আপুনি আৰু শুনক, সিহঁতে ফেচবুকত পোষ্ট কৰি আছে ৱে টু মুম্বাই। কিয় গৈ আছে? মিটিং কৰিব গৈ আছে। বাৰ্থডে বুলি উইশ কৰিছিলো, হেপী বাৰ্থডে। মিটিংৰ পৰা আহি ৰিপ্লাই কৰিছে, মোৰ এক্সৰ বাপ বেমাৰ, হস্পিটেলত এডমিট হৈ আছে, ফোন কৰিছো ভাই 500 টকা ধাৰ দে, মিটিংত আছো পিছত কথা পাতিম। এতিয়া 4 দিন হৈ গল মোৰ এক্সৰ দেউতা চাহছে লোৱা নাই, কি হল ভগৱান জানে। মৰ গয়া মাদাৰ। আৰু হিয়তৰ মিটিং চলাৰটো বেলেগে সিস্টেম চলে। একৰ্ডিং টু মোৰ গাঁও ষ্টেণ্ডাৰ্ড টাইম মিটিং মাতিব 4টা 6টাত এনাউন্স কৰি কব আমাৰ মুখ্য অতিথি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হবহি। উপস্থিত হবহি মানে এতিয়ালৈকে অহা নাই। মই মোৰ এক্সৰ মাৰ লগত ডেথ চাৰ্টিফিকেট বনাব গৈছো, মই আহাত অলপ লেট হৈ গল, ভাবিছো গালি খাম, পিছত গম পালো মিটিং ষ্টাৰ্ট হোৱা নাই। তাৰ পিছত ৰাতি 7টাত মুখ্য অতিথি আহিছে, 2 মিনিট স্পিচ দি কৈ দিছে, আৰু এই ব্যস্ততাৰ মাজত মোৰ আৰু এটা মিটিং এটেন্ড কৰিব লাগিব, তাৰ কাৰণে মই এই বক্তব্যটো ইয়াত সামৰি এতিয়া মই গৈ আছো। ইয়াৰ লগতে পুনৰ এবাৰ আমাৰ মুখ্য অতিথি আমাক মূৰ্খ বনাই আকৌ গুচি গল। সো গাইজ এনেকে চলি আছে আমাৰ ইয়াৰ মিটিংৰ কাহিনী। যত দেখো ততে মিটিং কৰি আছে। টোপনিৰ পৰা উঠি কি কৰিব, মিটিং কৰি দিয়ে। দুপৰীয়া খাই আমনি লাগিছে, কি কৰিব, মিটিং কৰি দিয়ে। ঘৰৰ পৰা খোজকাঢ়িব ওলাইছে, মুড ভাল লগা নাই, কি কৰিব, মিটিং কৰি দিয়ে। মানে গোটেই দিন খালি সিহঁতৰ মিটিং। আৰু আমাৰ গাঁৱততো চিফ গেষ্টৰ অভাৱ নাই, সবে চিফ গেষ্ট। যোনে থিয় হৈ খোজকাঢ়িব পাৰে হিয়ে ধৰি চিফ গেষ্ট বনাই দিয়ে, খালি পকেটটো ৰাখি বহিলে হল, হিয়ে চিফ গেষ্ট। আমাৰ গাঁও এতিয়া গাঁও থকা নাই, আমাৰ গাঁৱৰ নাম চেঞ্জ কৰি আমি এতিয়া চিফ গেষ্ট নগৰ ৰাখি দিম। তো আপোনালোকৰ যদি ইয়াত এনেকা হৈ আছে প্লিজ মোক কমেন্টত জনাব, আৰু সিহঁতৰ নাম বিলাকো মোক মেনশন কৰি দিব। আৰু যদি এনেকে কিছুমান ফৰ্জি চিফ গেষ্ট বনি আপোনাৰ ওচৰত ঘূৰি থাকে, চিধা হাতত গোবৰ লৈ তাত অলপ নিজৰ ভাষণ ৰাখি এই মিটিংৰ মাজত তাৰ মুখত ফিটকা মাৰি দিব। পিছত সিহঁতে গম পাই যাব চিনি পোৱা নাই মোক, একে একে দুই আকাশ বাই চুই।